খাপে খাতি হৈ নাযাবি শুনাই, নাখাও মহঙৰ লোণ। দাহি সাপে খাই মাৰিব লাগিলে, তোৰ লগত কান্দিব কোন? নমস্কাৰ বন্ধুসকল, টাইমছ অফ চাপেখাতি পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি যদি ফেচবুকত চাই আছে, আমাৰ পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বানফেৰাৰ বুকুত বয় হোমৰ সোঁত, ইতিহাসে ৰাখে নীৰৱ বতৰা। কেইবাদিন খোজে পাহাৰ বগাই, আনিবলৈ গৈছিল মহঙৰ লোণ। পূৰ্বতে অসমৰ মানুহে লোণ সাগৰৰ পৰা নাখাইছিল। তেনেহ'লে ক'ৰ পৰা খাইছিল? চৰাইদেউ জিলাৰ সাপেখাতি অঞ্চলৰ মাজেদি অসমৰ মানুহবোৰে লোণ আনিবলৈ নগা পাহাৰলৈ গৈছিল। আজি আমি বুৰঞ্জীৰ তেনে এটি লুকাই থকা অধ্যায়কে আপোনালোকৰ মাজলৈ লৈ আহিব খুজিছোঁ। মহঙৰ লোণ নহয়, মহঙা হ'ল মৰম, তোমাৰ অবিহনে নাথাকে কোনো সপোন। যদি কেতিয়াবা উভতি আহা পুনৰ, বুকুৰ বিৰহ হ'ব সুখৰ নতুন গীতৰ সুৰ। বৰ্তমান অৰুণাচল প্ৰদেশৰ কানুবাৰী নামৰ ঠাইখনৰ ওচৰতে বানফেৰা নামৰ এটা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পাহাৰ আছে। ইয়াতে ৱাংচু জনজাতিৰ লোকসকলে বসবাস কৰে। এই পাহাৰৰ বুকুতে হোম নামৰ এখন সৰু পাহাৰীয়া নৈ আছে। স্থানীয় ৱাংচু জনজাতিৰ ভাষাত হোম মানে নিমখ। এই নিমখীয়া পাহাৰৰ সৰু নৈখনি হাজাৰ হাজাৰ মানুহক সেই সময়ত নিমখৰ চাহিদা পূৰাইছিল। কিন্তু এই নিমখ আনিবলৈ যোৱা যাত্ৰা আছিল অতি কষ্টকৰ আৰু ভয়ংকৰ। সেয়েহে কোনোবা অচিন কবিয়ে তাহানিতে নিজৰ আপোনজনক বাধা দি গাইছিল, সাপে খাতি হৈ নাযাবি শুনাই, নাখাও মহঙৰ লোণ। দাহি সাপে খাই মাৰিব লাগিলে, তোৰ লগত কান্দিব কোন? খাতি হৈ নাযাবি শুনাই, নাখাও মহঙৰ লোণ। দাহি সাপে খাই মাৰিব লাগিলে, তোৰ লগত কান্দিব কোন? কথিত আছে, তিনিবাৰ মহং বেহাবলৈ গ'লে তেনে লোকলৈ সেই সময়ত ছোৱালী বিয়া নিদিছিল। মহঙৰ লোণ নহয়, তোমাৰ মৰম দিয়া, তোমাৰ অবিহনে মোৰ কোনো সপোন নাইকিয়া। যদি কেতিয়াবা মহং বেহাবলৈ মোক এৰি থৈ যোৱা, বুকুৰ বিৰহ হ'ব গধুৰ তোমাক হেৰুৱাৰ। বানফেৰা পাহাৰৰ হোম নদীৰ নিমখ অসমৰ বহু দূৰ দূৰণিৰ পৰা মানুহে আহি নিছিলহি। তেওঁলোক আহোঁতে সাপে খাতি হৈ আহিব লগাত পৰিছিল। সেই সময়ত সাপে খাতি আছিল অটব্য অৰণ্যৰে ভৰা, মহ দাহ সাপেৰে ভৰা এটি অঞ্চল। ইমানেই সাপ আছিল যে মানুহক খেদি খেদি দংশন কৰিছিল। নিজৰ আপোনজনক হেৰুৱাব নোখুজি আৰ্তজনৰ বুকু কঁপি উঠিছিল। মহঙৰ লোণ, মহঙৰ লোণ, কষ্টৰ ইতিহাস। এসময়ৰ নগা পাহাৰৰ প্ৰেম আৰু বিশ্বাস, বানফেৰা পাহাৰৰ কথিত ইতিহাস। বন্ধুসকল, আমি এই বিষয়ে অধিক জানিবলৈ
এজন স্থানীয় ৱাংচু ব্যক্তিৰ সৈতে কথা পাতিছিলোঁ। আহকচোন নাজাং ৱাংচুৱে এই বিষয়ে আমাক কি কয় শুনো। পৰৱৰ্তী ভিডিঅ'ত আমি হুম নদীখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ। এটা নদী আছিলে, একটা নদী আছে। নদীটোৰ নামটো কি আছে? নামটো আমাৰ বিলাকতো নিমখকে কয় হুম বুলি। হুম ন, আপোনালোকৰ ভাষাত ৱাংচু ভাষাতে হুম কয় নিমখটো। হুম, আৰু সেই হুম অৰ্থাৎ নিমখ লৈ কিনে এটা নদী আছে। নদী আছে। নদীটো কোনফালে আছে? নদীটো ইফালে আছে। ইফালে আছে ন? অঁ। ইয়াৰ পৰা এনেই কিমানমান দূৰ হ'ব? 8 কিলোমিটাৰ নিচিনা হ'ব। 8 কিলোমিটাৰ। গাড়ী বি নাযায়, পেডেল যাব লাগিব। আমি ভৱিষ্যতে তালৈ যাবলৈ চেষ্টা কৰিম। আপোনাৰ নামটো কওক। মোৰ নামটো নাজাং ৱাংচু। নাজাং ৱাংচু। আপোনাৰ এইটো বুঢ়া মানুহবিলাক পৰা এইটো কথা শুনিছে ন? শুনিছে। অঁ। এইটোতো আগৰ পৰা পুৰণা অঁ। বুঢ়াবিলাকে জানে। এইটো আছাম লগা जो হিষ্ট্ৰী আছে না, তো হিষ্ট্ৰীতে আছে মানে আছাম লগা মানুহবিলাক ইয়াৰ পৰা বানফাৰাৰ পৰা এই যিটো হুম নদী ইয়াৰ পৰাই মানে নিমখটো বুকি পিনে নিছে তাতে আছামতে। আছাম লগা जो মানে ৰাজাবিলাক আছিলে ন, ৰাজা ঘৰৰ পৰা ভি মানুহ আহিছে ইয়াতে। মানে তেতিয়াতো আৰু গাড়ী নাছিলে না, তো পাহাৰটো বগাই 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 ইয়াৰ পৰা লোনটো নিছিলে। 6টা বাচ্চা আছিলে না আপুনি? তেতিয়া এইটো বানফেৰাটো কেনেকুৱা আছিলে দেখিবলৈ? একদম জংগল জংগল আছিল। জংগল আছিলে না? তেতিয়া আজিকালি অলপ জংগলে হৈ আছে। এতিয়া বি জংগলে হৈ আছে, অলপ অলপ ডেভেলপ হৈছে আৰু। তেতিয়াহ'লে এইটো লোনৰ নদীটো অৰ্থাৎ হুম নদী চাবলৈ আমি ভৱিষ্যতে আহিব। থেংক ইউ।